মাঘমহীয়া হাড় কঁপোৱা জাৰত মুকলি পথাৰত গৈ খেল চোৱাৰ আনন্দই বেলেগ। আপোনালোকে হয়তো ভলীবলৰ খেল বহুত দেখিছে, কিন্তু আমাৰ গাঁৱত আজি এখন ভলীবলৰ প্ৰতিযোগিতা হ'ব, যিখন নেকি ৰাতি হ'ব। এই খেলখনকে মই আজি আপোনালোকক দেখুৱাম। লগতে এই ভিডিঅ'টোত আপোনালোকে এজন শিল্পীক লগ পাব, সেই গীতটোক মই আপোনালোকক দেখুৱাম কিন্তু ভিডিঅ'টোৰ শেষত। এতিয়া বলকচোন এই খেলখনক চাওঁ, আৰু কিছু সময়ৰ পিছত খেলখন আৰম্ভ হ'ব। খেলখনৰ আৰম্ভণিতে সন্মানীয় লোকসকলক গামোচাৰে সম্বোধন জনোৱা হ'ল, আৰু তাৰ পিছতে এই লোকসকলৰ দ্বাৰাই, এই সন্মানীয় লোকসকলৰ দ্বাৰাই আজিৰ খেলখনৰ শুভ আৰম্ভ কৰা হ'ল। আজিৰ প্ৰতিযোগিতাখনৰ প্ৰথমটো মেচ আমাৰ স্থানীয় দুটা দলৰ মাজত আৰম্ভ হ'ল। তাৰে ভিতৰত হ'ল এটা আমাৰ গাঁৱৰে দল, আনটো গাঁওখনৰ ওচৰৰে এটা দল। এই দুইটা দলৰ মাজতে আজিৰ খেলখন আৰম্ভ হ'ল। আমাৰ গাঁৱৰ মানুহে দেখুৱাই দিলে যে আমি গাঁৱৰ মানুহবোৰেও এনেকৈ খোলা পথাৰতে, অৰ্থাৎ মুকলি পথাৰতে এনেকৈ ষ্টেডিয়ামৰ দৰে, চহৰৰ ষ্টেডিয়ামৰ দৰে ইয়াত খেল পাতিব পাৰোঁ আৰু এনেকৈ মানুহ গোট কৰিব পাৰোঁ। দেখিছেনে ইমান মানুহ ইয়াতে মেল খাইছে। এইবোৰ গোটেইবোৰ মানুহে ইয়াতে খেল চাবলৈ আহিছে। ৰাতি যিমান হৈ আহে সিমানে মানুহৰ সংখ্যাও বাঢ়ি যাব ধৰিলে। দেখিছেনে ইমান মানুহ হৈছে নে, কিনো কম। ইমান ঠাণ্ডাৰ মাজতো, মাঘমহীয়া ঠাণ্ডাৰ মাজতো ইমান মানুহ এই খেল চাই আছে, কিনো কম। আমাৰ গাঁৱত যে ইমান মানে খেলপ্ৰেমী ৰাইজ আছে মই আগতে জানা নাছিলোঁ। সঁচাকৈয়ে ইমান ঠাণ্ডাৰ মাজতো ইমান মানুহ। এতিয়া ৰাতি প্ৰায় 10 মান বাজিছে, তথাপি চাওকচোন ইমান মানুহ ইয়াতে ভৰি আছে, তলে ওপৰে চাৰিওপিনে মানুহে মানুহ। গাঁৱৰ মানুহ ইমান মানুহ যে খেলপ্ৰেমী ৰাইজ, আৰু এইসকল লোক আচলতে দিনত বিভিন্ন কামত ব্যস্ত হৈ থাকে, ৰাতি আহিছে খেল চাবৰ কাৰণে, আৰু এই খেল উপভোগ কৰি সঁচাকৈয়ে খুব আনন্দ উপভোগ কৰিছে। ৰাতি 10:30 বাজি গ'ল, কিন্তু মানুহৰ ভিৰ এতিয়াও আছে। দেখিছে বন্ধুসকল, ইয়াতে যিমান সংখ্যক দলে যোগদান কৰিছে তাৰ পৰা বুজিব পাৰি যে আজিৰ এই খেলখন সমাপ্ত হওঁতে হওঁতে ৰাতি 3টা মান বাজিব। যি কি নহওক, আজি মই এই গোটেই খেলখন মই নাচাওঁ আৰু আপোনালোককো নেদেখুৱাওঁ। কিন্তু ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈছিলোঁ যে আপোনালোকক মই সেই শিল্পীজনৰ বুকু হম হম কৰে বোলা সেই ভূপেনদাৰ ধুনীয়া গীতটোক মই দেখুৱাম বুলি কৈছিলোঁ। গতিকে বলকচোন এতিয়া সেই গীতটো চাওঁ, তাৰপিছত মই এই পথাৰৰ পৰা বিদায় লওঁ। পুত্র হই মই কি মতে তোর আই তোরে হই মই মর দুঃখু হম হম করে মোর আয় কনে নিটা হরে মোর আয় পুত্র হই মই কি মতে তোর আই তোরে হই মই মর বুকু হম হম করে মোরা দেখো রে চন্দ্রমা এন্ধারিয়া করে অগনি কনিকা দেহ রন্ধে রন্ধে তোরে বুকু হম হম করে মোরা অনে নিদ্রা ঘরে মোরাই পুত্র হই মই কি মতে তোর আই তোরে হই মই মোর বুকু হম হম করে মোর সঁচাকৈ খুব ভাল লাগিছে। ইমান পৰত মই আপোনালোকক আজিৰ খেলখন দেখুৱালে কেনেকুৱা লাগিছে মোক নিশ্চয় জনাব।